বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন দৌৰ এক প্ৰগতিশীল লক্ষ্যৰ দিশে উদ্যোগত কালি কমল দুৱাৰা মহাবিদ্যালয়ৰ হৰকান্ত মহন্ত প্ৰেক্ষাগৃহত এখনি মানবিশিষ্ট কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। সদৌ অসম ভিত্তিত অনুষ্ঠিত এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ মুঠ ৩৮টা দলে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ স্থান দখল কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰাতুল তহবিলদাৰ আৰু ভাৰ্গৱ ভূষণ বিশ্বপাহৰ দলে। শ্ৰেষ্ঠত্ব অৰ্জন কৰা দলটোৱে নগদ 20,000 টকা সহ মুক্তিযোদ্ধা কমলেশ্বৰ মহন্ত বঁটা লাভ কৰে। দ্বিতীয় স্থান অধিকাৰ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শক্তিমান পেগু আৰু পাৰ্থ প্ৰতিম ভাৰালোৱাৰ দলে। তৃতীয় স্থান লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অংশুমান ঠাকুৰীয়া আৰু বিকাশ দাসৰ দলে। দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ দলে ট্ৰফি সহ নগদ 15,000 টকা আৰু 10,000 টকাৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্থান লাভ কৰে ক্ৰমে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অনুপম দেৱ চৌধুৰী আৰু অৰ্ণৱ ৰাজ দাসৰ দল, কুমাৰ ভাস্কৰ বৰ্মন সংস্কৃত আৰু এনচিয়েণ্ট ষ্টাডি ইউনিভাৰ্চিটিৰ সঞ্জু বৰ্মন আৰু কৃষাণু কলিতাৰ দল আৰু যোৰহাট প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ আকাংক্ষা দত্ত আৰু অম্বিশ কুমাৰ বৰপূজাৰীৰ দলে। প্ৰতিযোগিতাত কটন বিশ্ববিদ্যালয়ৰ নিশিগন্ধা অনুভৱীয়ে শ্ৰেষ্ঠ দৰ্শকৰ বঁটা লাভ কৰে। কুইজ মাষ্টাৰ দীপাংকৰ কৌশিকে পৰিচালনা কৰা প্ৰতিযোগিতাখন শুভাৰম্ভ কৰে কমল দুৱাৰা মহাবিদ্যালয়ৰ উপাধ্যক্ষ বিক্ৰমজ্যোতি মহন্তই। সম্পাদক জীছান জংগম বৰাই আঁতধৰা বঁটা বিতৰণী সভাত দৌৰৰ মুখপত্ৰৰ প্ৰত্যাশা উন্মোচন কৰে লাচিত বৰফুকন পুলিচ একাডেমীৰ সঞ্চালক পাপৰি চেতিয়াই। দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য।